কথা এটা আছে অনা মোৰ কিবা এনেকে শুই কিবা গাৰু গাৰু ফিল হৈ আছে মই মানে তোৰ গাৰু হে উঠ ইয়াৰ পৰা ক কি কথা আছে আজি মোৰ বা আহিব তোমাৰ বাও আছে কিয় মই তোক কোৱা নাছিলো পাহৰিলি কেতিয়া আহিব আজি আহিব বুলি কৈছে কিন্তু সময়টো নাজাত হ'ব দিয়া মই তোমাৰ বাক ষ্টেচনৰ পৰা লৈ আহোগৈ হ'ব মোৰ বা অকলে আহিব পাৰেতো বৰ একেবাৰে ঠিকে আছে আজি মই ইয়াতে বেছি সময় থাকিব নোৱাৰিম তই মোক ঘৰত থৈ আগৈ হ'ব বাৰু কিন্তু মোক কিবা এটা বস্তু লাগিব কি গালত কিছ এটা দিয়া না হেই মৰাটো বল ঘৰত যাই দিম বল 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 দিয়া যাবা তুমি কি হ'ল ঘৰৰ ভিতৰত নামাতা বা আহিছে চাগে আজি নালাগে দিয়া বাই বাই যাবা বা তই আহিলি তই যে মোক এবাৰো ফোন কৰা নাই ফোনটো চাচোন এবাৰ কেইবাৰ ফোন কৰিছো মোৰ ফোনটো চাইলেণ্ট আছিলে ভাবিছিলো বাৰক পাহৰি গলি মই তোক পাহৰিব পাৰিম হ'ব থ এই গ'ত তাই গৈছে চাগে নয়নৰ লগত মই নাই কাৰণে ততে নিচালীন হৈ ফুৰি আছ হ'ল আৰু তোৰ ষ্টাৰ্ট দে হ'ব দে পিছে তই চাবিপাত ক'ত পালি খুৰীহঁতৰ ঘৰৰ পৰা আনিছো দে হ'ব দে যাচোন তই ফ্ৰেছ হৈ লগে ময়ো ফ্ৰেছ হৈ লওঁ হ'ব দে আহিলি আহিলো কিয় মাতিছিলি ক আজি মোৰ টাইম নাই বা আজিকালি টাইম নাই যে কিয় বেলেগ পালি না কি চালা কুকুৰ তই নাজানা আজি মোৰ বা আহিব বুলি বেংগলোৰৰ পৰা বা মানে তোতকে ডাঙৰ নে সৰু মানে তোৰ বা বাদ দে শুন এতিয়া মোৰ জীৱনৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি জাননে তই জানো তো এইটো কি হ'ব পাৰে এইটো ময়ে হয় এইটো চবেই জানে নহয় এইফালে চা এইটো হৈছে মোৰ জীৱনৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু ইয়াৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো ৰস কেলা চাধা এখলকে খাই লওঁ ইমান লৰালৰিকে কলে যাও বজাৰৰ ফালে গৈ আছো ৰহ চাধা এখলা মাৰিছোহে খাই যা আকৌ দে খাই যাও কথা এটা হ'ল নহয় আকৌ মাৰ খালি নেকি জিএফৰ পৰা নহয় কেলা ব্ৰেকআপ দি দিলো আজি মই তাইক আবে তই ব্ৰেকআপ দিলি নে তোক ব্ৰেকআপ দিলে মই ব্ৰেকআপ দিলো বে মোৰতো সন্দেহ লাগিছে বে বাৰু ব্ৰেকআপ কিয় হ'ল তহঁতৰ কচোন চা অভি তইতো জানই মোৰ জীৱনৰ ইম্পৰ্টেণ্ট বস্তুটো কি তোৰ ইম্পৰ্টেণ্ট বস্তু কি জানো মই শুনিতো যা হেল্ল' 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 মাত কৈ নিদিয় হেল্ল' হেল্ল' স্নেহা স্নেহা এফালে আহ জলদি কি হ'ল বা কিয় ইমান চিঞৰিছ
অভিৰ লগত কি চলি আছে তোৰ কি কি কৈছ এইবোৰ পাছত খোল অভিৰ লগত কি চলি আছে তোৰ এইবোৰ বা মই তোক ক'ম বুলি ভাবি আছিলোঁ কিমান দিনৰ পৰা চলিছে এইবোৰ বা 2 বছৰৰ পৰা 2 বছৰ আৰু তই মোক এতিয়াই কৈ আছ চৰি বা মই তোক ক'ম বুলি ভাবিয়ে আছিলোঁ প্লিজ তই খং নকৰিবি খং নকৰিবি তহঁতৰ এইবোৰ চব শেষ কৰি আছো চাই থাক মোক কিয় বা মাতিলে আপুনি আৰু স্নেহা নাহিলে নেকি স্নেহাক আজিৰ পৰা পাহৰিব ট্ৰাই কৰা তুমি কি কৈ আছে আপুনি মই কিন্তু ধৰিব পৰা নাই এটা কথা কওঁ ভালকৈ শুনি ল'বা তোমালোকৰ দৰে মান ইজ্জত সন্মান নোহোৱা এখন ঘৰত মই নিজৰ ভণ্টিক দিব নোৱাৰো হেল্ল' অলপ চুপ থাকিবনে আপুনি আপোনাৰ ভণ্টিৰ পিছত অকল মই বহি থকা নাই তাই মোক সিমানেই ভাল পায় মই যিমান ভাল পাওঁ হ'ব মোৰ ভণ্টিক মই চাই ল'ম তুমি তোমাৰ নিজৰটো চোৱা আৰু যদি তাইক ইমানেই ভাল পোৱা দুটাৰ ভিতৰত এটাক চইচ কৰিব লাগিব মানে তুমি তোমাৰ দাদাকে দিব লাগিব নহ'লে মোৰ ভণ্টিক কি কৈ আছে আপুনি এইবোৰ মোৰ দাদাক এৰিব লাগিব যে আৰু আপুনি এনেকৈ ক'ব সাহস ক'ত পালে হ'ব মই যেন এনেকুৱা মানুহৰ কথা কৈছোঁ যাৰ চৰিত্ৰৰ কথা সকলোৱে জানে মোক চম্ভালি কথা ক'ব আপুনি কাৰ কথা এনেকৈ কৈ আছে জানেনে জানো বহুত ভালকৈ জানো মই যিজন মানুহৰ কথা কৈছোঁ সেইজনে এজনী ছোৱালীক কেনেকৈ ৰেছপেক্ট কৰিব লাগে কেনেকৈ হ'ব বহুত হ'ল আপোনাৰ ভণ্টিক আপোনাৰ লগতে ৰাখক আৰু আপোনাৰ লগত মই কাজিয়া কৰিবলৈ অহা নাই আৰু শুনক মোৰ দাদাৰ বিষয়ে এনেকৈ ক'ব লগা কোনো নহয় বুলি ভাবোঁ মই কোনজন দাদাৰ কাৰণে তই ইমান মৰি আছ যিজন তোৰ নিজৰ দাদাৰে নহয় চাওক ইয়াত কিন্তু কথা বহুত বেয়া হৈ যাব আৰে যা আগতে সুধি ল সেইটো তোৰ নিজৰ দাদাৰে হয়নে নহয় আৰু এইটো কথা নহয় ভালকৈ জানে ভাল পোৱানো কি বুজিলো আজি অনুভৱ কি শিকিলো আজি চকু জুৰিতে বোৱা ভাল পোৱাৰে কবিতা হিয়া উজাৰি দিয়া উঠতে চুমা মুখনা ৰৈ যা কাষতে কৈ যা কথা মনকে ভাল পোৱা আছে কিমান মোলে লৈ যা লগতে নাথাকো আৰু অকলে